মই সেইদিনাখন ৰাতিপুৱা সময়ত মই গৈছোঁ সেই ওচৰ ৰতনদাহঁতৰ ঘৰতে চাহ তাহ খাইছোঁ। খাই কৰি মেলি মই হস্পিটেল পাইছোঁগৈ। হস্পিটেলতো মই পেচেণ্টক ইভেন বিশ্বাস কৰিব, মই এটা প্ৰেছাৰৰ ঔষধ আমাৰ হস্পিটেলত নাই, সেইটো কিনিবৰ কাৰণে মই টকা 200 দিছোঁ বুঢ়ী মানুহজনী। ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি পেলাই মই হস্পিটেল কৰিছোঁ। কৰি আহি মোৰ ল'ৰাটোৰ অলপ প্ৰব্লেম আছিলে, স্কিনৰ এলাৰ্জি। তাক আকৌ লৈ পেলাই ডক্টৰ আদিলৰ তালৈ গৈছোঁ। তাক দেখুৱাই কৰি মই ইয়াত আকৌ তাক থৈ মই তাৰপিছত হেৰিলৈ গৈছোঁ, আকৌ আমাৰ DBM হস্পিটেলত গ'লোঁ। ধুনীয়াকৈ ডিউটি চিউটি কৰিছোঁ। কৰি মেলি 8টামান বজাত আমাৰ পাৰ্টি এটা যে আছিলে গম পাইছে, সেই পাৰ্টিত বোলে মেছেজে মই পালোহি বাবা, তুমি পাৰা যদি বোলে সোনকালে আহিবা। ঠিক আছে দিয়া, মই পামগৈ। সেইধৰণে মই পালোঁগৈ আৰু পাই পেলাই আপোনাৰ তাত আমাৰ সেই 12টামান বাজিছে। মেছেজে সদায় অকণমান তাই, কাৰণ দিনটোতে মোক যে নাপায়, অকণমান সময় মোৰ লগত মানে ঘূৰিবলৈ তাই বিচাৰে। চ' মই সেইটো কাৰণে বোলো ঠিক আছে ব'লা অকণমান এনেকৈ লৈ যায়। এনেকৈ লৈ গৈ মই সেই বাইপাছ হৈ পেলাই এনেকৈ ঘূৰি পকি আহি পালোঁহি। আহি পেলাই অলৰেডিটো 10:30 বজাত মই শুনিবলৈ পাইছোঁ এতিয়া আপোনালোকৰ মুখৰ পৰা যে চুপ লৈ আছিলে কোনোবা আছে আৰু 10:30 মানৰ পৰা। তাৰপিছত আমি কিন্তু ভালকৈ খোৱাও নাছিলোঁ সেই সময়ত। আমাৰ তিনিওটা মানুহ আমি মানে জাগৃতভাৱেই আছিলোঁ, কাৰণ মানে টাইম টু টাইম সিহঁতে ব্ৰেক কৰিছে দেই। মোৰ ঘৰখন টাইম টু টাইম ব্ৰেক কৰিছে। আৰু মই আহিহে টয়লেট গ'লোঁ, বাথৰুম গ'লোঁ। তাৰপিছত সেইখিনি কৰি মেলি পেলাই হৈছে। তাৰপিছত ধৰক আৰু এনেকৈ কথা বতৰা পাতি থাকোঁতে আপোনাৰ 3টামান বাজিয়েই গৈছে। 3টা মানতে সিহঁত সোমাইছে। 3:05, 3:06 তেনেকুৱা মানত সিহঁত এণ্ট্ৰি মাৰিছে। মোৰ এতিয়াও ভালকৈ মনত আছে। আৰু চবেই ক'লা কাপোৰ পিন্ধাও, মুখত মাস্ক, ক'লা কাপোৰ। অলৰেডি মোৰ বিশ্বাস চিভিলিটিয়াছলি মিলিছে, কিন্তু ভগৱানে মোক কি সাহস দিলে সেই সময়ত মই নাজানো। মই চুঁচৰি বাগৰি হ'লেও মই ওচৰ চুবুৰীয়া সহায় ল'লোগৈ গৈ। যাওঁতে তেওঁলোক আহিলে, আহোঁতে চব ঠিকে আছে বুলি ক'লে। তাৰপিছত মই বোলো মোক ইমিডিয়েটলি 24/7 চিভিললৈ লৈ যাওক। এয়া চিভিলত লৈ কৰি গ'ল। সেইখিনি আৰু বাকী কিন্তু আপোনালোকে গম পায় আৰু। মই এতিয়াহে আপোনালোকৰ মুখৰ পৰা শুনো, মই এতিয়ালৈকে নিউজ চোৱাই নাই। আপোনালোকৰ মুখৰ পৰাহে শুনা পাইছোঁ যে কোনোবা কিবা এটা কাৰোবাৰ হৈছে। সেই বস্তুটো যদি এইটো ন্যায় পাব, আৰু মই সেইটোৱে বিচাৰি আছোঁ। বাট ডেফিনেটলি মইতো বিচাৰি আছোঁ যে মোৰ মৃতকৰ কামখিনি যোৱাৰ আগতে গোটেইকেইটা শাস্তি পাব লাগে, যেনেকৈ হওক, ভগৱানেই নিয়ম কৰি হওক। কাৰণ মানুহৰ মূৰত আঘাত কৰাটো সেইটো ভুক্তভোগীয়ে গম পায়। আজিৰ ডেটত মই বহুত কথা পাহৰি গৈছোঁ। মোৰ যেতিয়া হেড ইঞ্জুৰি হৈছে, চাৰিওফালে মোৰ চিলনি, 16 দিনমান থাকিলে হ'বলা। মোৰ নিজৰ মেমৰি এতিয়া মানে লছ নিচিনা হৈ গৈছে, আৰু ইমান মোৰ আঘাত কৰিছে, মই কি ক'ম। শুনিবলৈ পাই মোৰ এটা বস্তুৱে ভাল লাগিছে যে ভগৱান আছে, উচিত ন্যায়টো